নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ পলিটেকনিক কোৰ্ছৰ সম্পৰ্কত। হায়াৰ ছেকেণ্ডেৰী বা SSLC পাছ কৰাৰ পাছতে বহুতো ছাত্ৰ ছাত্ৰীয়ে পলিটেকনিক পঢ়াৰ কথা ভাবি থকা আৰু বহুতে পলিটেকনিক পঢ়ি বিশেষভাৱে সফলতা অৰ্জন কৰিব পাৰিছা। ইতিমধ্যে পলিটেকনিক কোৰ্ছত 2024-25 বৰ্ষৰ এডমিশ্যনৰ বাবে অনলাইন আৰম্ভ হৈছে। ইতিমধ্যে মই এটা ভিডিঅ' আপলোড কৰিছোঁ। অনলাইন আজিৰ পৰা আৰম্ভ হৈছে, অৰ্থাৎ 1 জুনৰ পৰা অনলাইন আৰম্ভ হৈছে আৰু লাষ্ট ডেট হ'ল 15 জুন। গতিকে তোমালোকে যিসকলে পলিটেকনিক পঢ়িম বুলি ভাবি আছিলা সেইসকলে অতি সোনকালে আবেদন কৰা, যিহেতু পলিটেকনিকত এণ্ট্ৰেন্স টেষ্ট হ'ব। গতিকে টেষ্টৰ বাবেও তোমালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব। প্ৰথমতে তোমালোকে সেইকাৰণে অনলাইন কৰি ল'ব লাগিব। এতিয়া চোৱা, অসমত কেইখন পলিটেকনিক আছে আৰু তোমালোকে কোনখন পলিটেকনিকত কি কোৰ্ছ পঢ়িব পাৰিবা সেই সম্পৰ্কত সম্পূৰ্ণ তথ্যখিনি আজি তোমালোকে জানিব পাৰিবা। তাৰ লগতে পলিটেকনিকৰ কোনখন ইনষ্টিটিউটত কিমান ছিট আছে সেই সম্পৰ্কত তোমালোকক জনাবলৈ চেষ্টা কৰিম। ষ্টেট কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন SCTE বুলি কোৱা হয়, ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন। টেকনিকেল এডুকেশ্যনৰ ক্ষেত্ৰত পলিটেকনিক কোৰ্ছ যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু তোমালোকে যদি কিবা কোৰ্ছ এটা কৰি অতি সোনকালে এপইণ্টমেণ্ট আশা কৰা তেতিয়াহ'লে পলিটেকনিক পঢ়াটো তোমালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। পলিটেকনিক্স পঢ়িলে তোমালোকৰ কি লাভ হ'ব সেই সম্পৰ্কতো তোমালোকে কমেণ্ট কৰিছিলা। আজি ভিডিঅ'টোৰ পৰা তোমালোকে সেই কথাটো জানিব পাৰিবা। এতিয়া পলিটেকনিকৰ যিবিলাক কোৰ্ছ সেইবোৰ হ'ল 3 বছৰীয়া, মানে 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি কোৰ্ছেছ। মন কৰিবা, অসমত বৰ্তমান অৱস্থাত কেইখন পলিটেকনিক আছে সেই সম্পৰ্কত তোমালোকে জানি লোৱা। যিহেতু অসমত 26খন পলিটেকনিক ইনষ্টিটিউট আছে, সেই ইনষ্টিটিউট কেইখনৰ নামটো চোৱা। আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, এখন আছে চানমাৰীত। পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়া গাৰ্লছ পলিটেকনিক, এইখন আছে বামুণী মৈদামত। এইখনত অকল ছোৱালীবিলাকক এডমিশ্যন দিয়া হয়। আছাম টেক্সটাইল ইনষ্টিটিউট, এইখন আছে আমবাৰী। নগাঁও পলিটেকনিকখন আছে নগাঁৱত। হিজ ৰয়েল হাইনেছ দ্য প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি, এইখন হ'ল যোৰহাটৰ। নেক্সট ডিব্ৰুগড় পলিটেকনিক, এখন ডিব্ৰুগড়ৰ। শিলচৰ পলিটেকনিক, শিলচৰৰ। বঙাইগাঁও পলিটেকনিক, বঙাইগাঁৱৰ। ৰেচিডেঞ্চিয়েল গাৰ্লছ পলিটেকনিক অনলি ফৰ গাৰ্ল, এখন হ'ল গোলাঘাট। আৰু ডিফু পলিটেকনিক, বাক্সা পলিটেকনিক, বৰপেটা পলিটেকনিক, ধেমাজি পলিটেকনিক, কৰিমগঞ্জ পলিটেকনিক, লখিমপুৰ পলিটেকনিক, গোলাঘাট পলিটেকনিক। তোমালোকে মন কৰিবা, গোলাঘাটত 2খন আছে পলিটেকনিক, তাতে এখনত অকল ছোৱালীবিলাকৰ এডমিশ্যন হয়। আৰু গোৱালপাৰা পলিটেকনিক, নলবাৰী পলিটেকনিক, কামৰূপ পলিটেকনিক, শিৱসাগৰ, শোণিতপুৰ, মৰিগাঁও, ওদালগুৰি, তিনিচুকীয়া পলিটেকনিক, চাৰিং, হাইলাকান্দি। সৰ্বমুঠ 26খন পলিটেকনিক ইনষ্টিটিউট আছে আমাৰ অসমত। প্ৰতিখন ইনষ্টিটিউটতে কোৰ্ছ প্ৰায় একেবোৰ কোৰ্ছ আছে যদিও কিছুমানত কিন্তু বেলেগ কোৰ্ছো আছে। এতিয়া এই 26খন পলিটেকনিকে এতিয়ালৈকে 22টা ডিপ্ল'মা প্ৰগ্ৰেম আৰম্ভ কৰিছে, মানে 22টা কোৰ্ছ ইয়াত কৰিব পাৰা তোমালোকে। 22টাৰ ভিতৰত যিকোনো এটা কোৰ্ছ তোমালোকে নিৰ্বাচন কৰিব পাৰা। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰিছিলা যে পলিটেকনিক পঢ়ি কি হ'ব পাৰি, ইয়াত আচলতে কোৰ্ছটো নিৰ্বাচন কৰিলে তুমি গম পাবা কি হ'বা। এতিয়া চোৱা, চিভিল ইঞ্জিনিয়াৰিং, যদি চিভিল ইঞ্জিনিয়াৰিঙৰ 3 বছৰ তুমি কোৰ্ছ কৰা তেতিয়াহ'লে তুমি চিভিল ইঞ্জিনিয়াৰ হ'বা। মানে ইঞ্জিনিয়াৰিঙৰ কোৰ্ছ হয় এইবিলাক বিশেষকৈ। এতিয়া চোৱা, ডিপ্ল'মা প্ৰগ্ৰেমছ চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি, কেমিকেল ইঞ্জিনিয়াৰিং, টেক্সটাইল টেকন'লজি, এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং, আৰ্কিটেক্সাৰেল এছিষ্টেণ্টশ্বিপ, টেক্সটাইল ডিজাইন, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, মেকানিকেল অটো ইঞ্জিনিয়াৰিং, বায়'মেডিকেল ইঞ্জিনিয়াৰিং, প্ৰিণ্টিং টেকন'লজি, ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং, ফেশ্বন টেকন'লজি, গাৰ্মেণ্ট টেকন'লজি, মেডিকেল ইলেক্ট্ৰনিক্স, ফুড প্ৰচেছিং টেকন'লজি, মাইনিং ইঞ্জিনিয়াৰিং, মডাৰ্ণ অফিচ মেনেজমেণ্ট। এতিয়া মডাৰ্ণ অফিচ মেনেজমেণ্ট এইটো অকল কি হয়, ছোৱালীবিলাকৰ কাৰণে এইটো কোৰ্ছ হয়। আৰু কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং। গতিকে 22টা কোৰ্ছ তোমালোকে পালা। যিসকলে পলিটেকনিক পঢ়িম বুলি ভাবি আছা তেওঁলোকে এই 22টা কোৰ্ছৰ পৰা যিকোনো এটা ডিপ্ল'মা ল'ব পাৰা। ছিট কেপাচিটি কেনেকৈ আছে চোৱা, আৰু কোনখন পলিটেকনিকত কি ব্ৰাঞ্চ আছে। আছাম ইঞ্জিনিয়াৰিং গুৱাহাটীত বিশেষকৈ চিভিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কেমিকেল ইঞ্জিনিয়াৰিঙৰ কোৰ্ছ আছে। ইয়াত সৰ্বমুঠ 285টা ছিট আছে। কোনটো ব্ৰাঞ্চৰ
কিমান সিট আছে সেইখিনিও এই ব্ৰাউচাৰখনত উল্লেখ আছে যদি তোমালোকে জানিব খোজা সম্পূৰ্ণ তথ্যখিনি তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সৰ লিংকত গৈ তথ্যখিনি তোমালোকে চাই ল'ব পাৰিবা এতিয়া নগাঁৱত তেনেকৈ 170টা সিট আছে ব্ৰাঞ্চ কি আছে চোৱা সিভিল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং কম্পিউটাৰ ইঞ্জিনিয়াৰিং ঠিক একেদৰে যোৰহাটৰ HRH যোৰহাটৰ পাৱেটত কিমান আছে চোৱা ইয়াত সিট আছে 260টা ঠিক তেনেকৈ ডিব্ৰুগড়ত আছে 140টা শিলচৰত আছে তেনেকৈ 220টা আৰু বঙাইগাঁও পলিটেকনিকত আছে 120টা আৰু আসাম টেক্সটাইল ইনষ্টিটিউটত আছে সৰ্বমুঠ 70টা কোনখন ইনষ্টিটিউটত কিমান সিট আছে তোমালোকে এই ব্ৰাউচাৰখনতে সবিশেষ তথ্যখিনি পাবা এইখিনি তোমালোকে জানি ল'ব লাগে যিহেতু এডমিশনৰ সময়ত এই কথাখিনি যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰে মানে তুমি সিট ক'ত পাব পাৰা মাৰ্কছ লৈ সিট পোৱাটো ইয়াত কথা থাকে গতিকে তোমালোকে পেট পৰীক্ষাটো ভালকৈ দিব লাগিব মানে পলিটেকনিকৰ যিটো এন্ট্ৰেন্স হ'ব সেই এন্ট্ৰেন্সটো তোমালোকে ভালকৈ দিব লাগিব যেটো মাৰ্কিঙৰ কথাটো ইয়াত যথেষ্ট গুৰুত্বপূৰ্ণ হয় এতিয়া চোৱা এই 26খন পলিটেকনিকত সৰ্বমুঠ 4425টা সিট আছে মানে এটা বছৰত 4425 জন ছাত্ৰ ছাত্ৰীয়ে পলিটেকনিক কোৰ্সটো কৰিব পাৰে গতিকে তোমালোকে যদি ইচ্ছা কৰা তেতিয়াহলে পলিটেকনিকত এডমিশন ল'ব পাৰা 2024-25 বৰ্ষৰ সেশনৰ বাবে ইম্পৰ্টেন্ট ডেটখিনি তোমালোকে চাই লোৱা অনলাইন ৰেজিষ্ট্ৰেচন 1 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু অনলাইন ৰেজিষ্ট্ৰেচন ক্লোজ হ'ব 15 জুনত এইখিনি হল এলিজিবিলিটি ক্ৰাইটেৰিয়া ইতিমধ্যে মই আগৰ ভিডিঅ'ত আলোচনা কৰিছো তোমালোকে আগৰ ভিডিঅ'টো চাবা মই ডেছক্ৰিপশ্যন বক্সৰ লিংকটো দি দিম আৰু যদি তোমালোকে এপ্লাই কৰিব বিচাৰা তেতিয়াহলে অতি সোনকালে এপ্লাই কৰিবা যেহেতু 15 জুন লাষ্ট ডেট আজি ভিডিঅ'টোত আমি তোমালোকৰ বাবে এইখিনি তথ্য আগবঢ়াইছো যদি ভাল লাগিছে কমেন্ট কৰি জনাবা আজিলৈ ইমানেই ধন্যবাদ